Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লে। বহুত দিন হ'ল আপোনালোকৰ ওচৰলৈ কোনো ভিডিঅ' অনা নাই। আচলতে কাৰণ আছে বাৰু ভিডিঅ' ননা। যদি ভিডিঅ'টো নকৰোঁ নহয় তেতিয়াহ'লে কৰিবলৈ একেবাৰে মন নাযায়, সেইটো কিন্তু একদম সঁচা কথা। আৰু আচলতে এটা কথা আছে বাৰু ভিডিঅ' ননা, মানে আমাৰ ভিয়ানৰ মোৰ যিটো ল'ৰা, আপোনালোকে মাজে মাজে আমাৰ ল'ৰা দেখিছে চাগে আপোনালোকে ভিডিঅ'বোৰত অলপ দেখিবলৈ পায়েই তাক মাজে মাজে। তাৰ মানে আজি 2 মাহমান হৈছে তাৰ হাতটো ভাগিলে। ঠিক গৰম বন্ধ দিয়া আগে আগে যিটো পৰীক্ষা হৈছিলে ইউনিট টেষ্ট, তেতিয়াই তাৰ হাতটো ভাগিছিলে। আৰু হাতটো ভাগোতে মানে সি তেতিয়া এমাহ স্কুল যাবলৈ নাপালে, আৰু এমাহ স্কুল যাবলৈ নাপাওঁতেই পৰীক্ষা হ'ল। তাৰপিছতে পৰীক্ষা হওঁতে সি সেই তেনেকৈ দিলেগৈ, পঢ়িবলৈতো নাপালে, হাতটো ভগা আছিলে। মই অকণমান যদি পাৰোঁ ক্লিপ এটা এনেকৈ লগাই দিম বাৰু আপোনালোকক। তাৰপিছতে সি ভালকৈ পঢ়িবলৈও নাপালে, আৰু তেনেকৈ সময়বোৰ গুচি গ'লগৈ, 1 মাহ দিন গুচিয়ে গ'লগৈ, যিহেতু সি একেবাৰে নপঢ়িলে। তাৰপৰা এতিয়া যে গৰম বন্ধ দিছিলে, সেই গৰম বন্ধ সময়খিনিতে যি পাৰোঁ ময়ো চালোঁ আৰু টিউশ্যনো লগালোঁ। গতিকে সেই একে সমানত যিখিনি 1 মাহ গুচি গ'লগৈ সেইখিনিৰ লগত ফিল আপ কৰিবলৈ হ'লে অকণমান ঘৰত গাইড দিব লাগিব। সেইটো কাৰণে তাৰ লগতে ব্যস্ত আছিলোঁ বুলি ক'লেও বেয়া নহয়। আৰু এতিয়া গৰম বন্ধ যিহেতু খুলিলে আৰু সি হাতটো এতিয়া বৰ্তমান ভাল পাইছে বাৰু। গতিকে আকৌ ক্লাছ কৰিছে, ভাবিলোঁ মোৰো কামবিলাক অলপ ষ্টাৰ্ট কৰি দিওঁ। আৰু আগৰ ভিডিঅ'ত আপোনালোকক দেখাবলৈ থাকি গ'ল, 2যোৰ নে 3যোৰ মান চাদৰ মেখেলা আনিছিলোঁ মিছ'ৰ পৰা, সেইখিনি থাকি গ'ল। ভাবিলোঁ ব্লগ এটা কৰিছোঁ, ব্লগেই কৰিম বুলি ভাবি আছোঁ, মানে এতিয়াৰ পৰা ব্লগ কৰিম। আপোনালোকে ভিডিঅ'ত মোৰ ব্লগো চাবলৈ পাব, আৰু মাজে মাজে মই হল ভিডিঅ'বোৰ দেখাই থাকিম বাৰু, চাই থাকিব। আৰু দেখিছে একেবাৰে ঘৰৰ ড্ৰেছতে ভিডিঅ'টো কৰি আছোঁ। বেছিকৈ নকওঁ, আপোনালোকো ব'ৰ হৈ যাব। তেতিয়াহ'লে আশা কৰোঁ সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু মন নকৰিব দেই, এইবিলাক কাপোৰ মেলি থোৱা আছে, মই একদম বাহিৰত আহি পেলাই ভিডিঅ'টো শ্বুট কৰি আছোঁহি। এইখিনিত অলপ পোহৰটো ভালকৈ পৰি আছে, আজি বতৰটো অকণমান ভাল কৰিছে, আৰু মানে অলপ ঠাণ্ডা, সেইটো কাৰণে ভাল লাগিছে ভিডিঅ' কৰিবলৈ। দিনৰ মূৰে মূৰে ভিডিঅ'বোৰ মই দিবলৈ চেষ্টা কৰিম। বা মিছ'ৰ পৰা যে কাপোৰ আনিছিলোঁ, খুবেই ধুনীয়া, ইমান কম দামত এযোৰ ইমানেই ভাল কাপোৰ পাইছোঁ, আপোনালোকে চাওকচোন। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ, চাই থাকিব। আৰু এতিয়া চাদৰ মেখেলাকেইযোৰ চাওঁগৈ ব'লক। এতিয়া মোবাইলটো ধৰি দিব, আহক এই আমাৰ ৰুমলৈকে আহক। লৈছে যদিও বহুতে নাজানো, মোৰ মতে চাগে লৈছে এইকেইযোৰ চাদৰ মেখেলা, কাৰণ খুবেই ভাল। এডাল আনিছিলোঁ, এই কি হয় এডাল, সেইফালে নাযাওঁ, এইখিনিতে ল'ম। এইখিনিতে দুখনকৈ পুৰি আছে তোমাৰ নিচিনা। ঠিক আছে, দেখাইছোঁ। মই মানে এইকেইযোৰ কেতিয়াবাই নিলোঁ, যিটো প্ৰথম ভিডিঅ' ৰ'বতে মই অকণমান মাইকটো লগাই কাপোৰকেইযোৰ কেতিয়াবাই আনিলোঁ। মানে প্ৰথম যিটো ভিডিঅ' কৰিছিলোঁ, প্ৰথমতে কোনটো ভিডিঅ' কৰিছিলোঁ সেইটোৱে পাহৰি থাকিলোঁ। কমেও চাগে 2 মাহমান হ'ল নেকি ভিডিঅ' নিদিয়া, সেই তেতিয়াই নাই এইকেইযোৰ কাপোৰ। আৰু দেখুৱাম বুলি ভাবি থাকোঁতে আৰু থাকিয়ে গ'লগৈ। আৰু প্ৰথমতে দেখাইছোঁ এইখন চাদৰখন, আৰু কোৱালিটি খুব ভাল, পিন্ধিবলৈও ভাল। এতিয়া বিশেষকৈ গৰমত পিন্ধিবলৈ খুব ধুনীয়া, এনেকুৱা ডিজাইনৰ আছে। আৰু এই যে ডিজাইনটো, এই ডিজাইনটো মই ফেব্ৰিক কৰিম বুলি মানে কাগজ এখনত মই ধুনীয়াকৈ ড্ৰয়িং কৰি লৈছিলোঁ, আঁকি লৈছিলোঁ মানে। তাৰপিছতে যেতিয়া মিছ'ত দেখিলোঁ, ভাবিলোঁ ইমান কষ্ট নকৰোঁ, আৰু যদি পাইছোঁ এনেকৈ এযোৰ লৈ চাওঁচোন। টেকেলি নিচিনাকৈ আছে ডিজাইনটো, চবেই চাগে দেখিছেই ন। এইযোৰ কাপোৰটো বহুত ভাইৰেল হৈ আছিলে এটা সময়ত, আৰু এইযোৰ কাপোৰযোৰ হ'ল এনেকুৱা। মই বাৰু পিন্ধি পেলাই অকণমান দেখাম। প্ৰথমতে কাপোৰযোৰ আপোনালোকে চাই লওক। আৰু মেখেলাখন হ'ল এইখন। আৰু এইটো মই কাপোৰযোৰ ভালদৰে মেলা নাই, যদিও আহিলে আজিহে চাইছোঁ। এইটো চোৱা নাই মানে কি আৰু, ওপৰে চাইছোঁ, একেবাৰে মেলি কৰি চোৱা নাই। ভাবিলোঁ যেতিয়া ভিডিঅ' কৰিম আৰু তেতিয়াই চাম। আৰু এইটো ব্লাউজৰ পিচটো ধুনীয়া, এনেকৈ নীলা কেইবাটাও কালাৰত এনেকৈ ব্লাউজ পিচটো কৰি থোৱা আছে। মেখেলাখন এইখন, তলৰ ভাগটো হ'ব এনেকুৱা, এইটো ডিজাইনটো হ'ব তলৰ ভাগটো। ফেন ঠাণ্ডা অকণমান গুপগুপীয়াকৈ মাৰি আছে যে, সেইটো কাৰণে
ফেনখন লগাই থৈছোঁ, আপোনালোকে ভালকৈ শুনিছেনে নাজানো। এইখন হ'ল মেখেলাখন। চাদৰখনকে লৈ দেখুৱাই দিছোঁ আপোনালোকৰ আগত, ধৰিব পাৰিব। আৰু বহুতে লৈছে কাৰণ এযোৰ কাপোৰ খুব ভাইৰেল কাপোৰ। আগতে খুবেই মানুহে পিন্ধিছিলে এযোৰ কাপোৰ, আৰু এতিয়াও পিন্ধে। নামঘৰ চামঘৰ যাবলৈ খুব সুবিধা হয়, খুব ভাল কাপোৰ হয় আৰু খুবেই কম দামত এযোৰ চাদৰ মেখেলা মই লৈছিলোঁ। 540 নে 499 তেনেকুৱা মানতে লৈছিলোঁ, মই পাহৰিছোঁ বাৰু। আৰু এযোৰ লৈছিলোঁ, এইযোৰ দেখুৱাইছিলোঁ নে নাই দেখুৱাইছিলোঁ। যিসকল নতুনকৈ আহিছে চাব পাৰিব। এইখন হ'ল মেখেলাখন। আৰু এই কাপোৰযোৰ ভাল লাগে মোৰ এটা বস্তুৱেই, এইটো যে দেখিছে, এইটোত অকণমান ডাঠকৈ মানে ডিজাইন কৰি থোৱা আছে এইটো বস্তুটোত, সেইকাৰণে বেছি ভাল লাগে। আৰু এইটো কালাৰ এনেও ভালেই লাগে, অলপ ষ্টেণ্ডাৰ্ড লাগে। আৰু ইয়াৰ লগত বিশেষকৈ গুলপীয়া কালাৰটো মিক্স আছে, সেইটো কাৰণে বেছি ভাল লাগিছে। এইখন হ'ল মেখেলা, এইটো হ'ল ব্লাউজৰ পিচটো। ব্লাউজৰ পিচটো খুবেই আহল বহল, এনেকুৱা ডিজাইনৰ। আৰু হাতটোত দি ল'ব পাৰিব, হাতটোত দিবলৈ আছে এনেকুৱা। হাতত যেতিয়া লগাই ল'ব ভাল লাগিব। হাতটোত চাগে ইমানটোমান অলপ দীঘলকৈ দিয়া হ'ব নেকি। চাদৰখন মই অনা নাই ৰ'ব। চাদৰখন হ'ল এইখন, ডিজাইনটো এইটো ডিজাইনৰ। আৰু দহি এনেকৈ গুঠি থোৱা আছে, আৰু মাজত আছে এনেকুৱা কোলা এনেকৈ ৰোল পাৰি থোৱা আছে। তাৰপৰা আকৌ আগটোত ডিজাইনটো এনেকৈ কৰি থোৱা আছে। এই গুলপীয়া ডিজাইনটোৰ কাৰণে বেছি ভাল লাগিছে, কাৰণ এইটো হ'ল মুগা কালাৰ আৰু এইটো হ'ল গুলপীয়া, সেইটো কাৰণে ভাল লাগিছে। আৰু ব্লাউজৰ পিচটো দেখিলে আপোনালোকে গুলপীয়াতে পৰে, আৰু চাদৰখন হ'ল এনেকুৱা। কাপোৰো 500 মানৰ ভিতৰতে লৈছিল যে মই মাজতে দেখাইছিলোঁ, শ্বৰ্ট ভিডিঅ' এটাত দেখাইছিলোঁ নেকি। মই ফেব্ৰিক কৰিছিলোঁ। ডিজাইনটো হ'ল এনেকুৱা ডিজাইনৰ, এটা এনেকৈ পাথৰ লগাই দিছোঁ। তাৰপৰা এইপৰা হ'ল জবা ফুল আঁকিছিলোঁ, আৰু এইটো পাত দিছোঁ, আৰু মাজত 3D দি দিছোঁ। কাপোৰ মানে ডিজাইনটো কেমেৰাত কেনেকুৱা লাগিছে নাজানো, কিন্তু চিম্পুলকৈ কৰিছোঁ, ভাল লাগিছে। যেতিয়া কৰি মেলি হ'ব তেতিয়া আপোনালোকক দেখুৱাম বাৰু, চাবলৈ পাব। প্ৰথমতে দেখুৱাই ল'লোঁ আপোনালোকক, এতিয়া ভিডিঅ'টো যি টি দেখাই থাকিম আৰু চাই থাকিব বুলি আশা কৰিলোঁ। চাদৰ মেখেলা বহুত লোৱা হয়, আৰু মই নিজে চিলাব বিশেষকৈ নাজানো, গতিকে লোকক দিলেও বহুত মানে দাম ভৰিবলগীয়া হয়। ভাবিলোঁ বোলো মই নিজে চেষ্টা কৰোঁ। এনেকুৱা এইকেইটা গুলি আহিছিলে। এটা মেচিন আনিছিলোঁ, মেচিনটো মানে এইটোত আহিছে, ভাবক আৰু কিমান ডাঙৰ মেচিন হ'ব লাগিব। এখন আহিছে আৰু এটা গুলি আহিছে। মেচিন চিলাই পেলাই এখন কাপোৰ দি দিছে। কেনেকৈ কিবা এটা পৰিম বুলি ভাবি শিকিবলৈ, মানে এইটো চাগে এনেকৈ হাতেৰেদি কিবা লাইনত দি পেলাই লগাই নেকি। ব্যৱহাৰ কৰিম, আপোনালোকক ক'ম বাৰু কেনেকুৱা কি কথা। এইটো কিন্তু মিছৰ নহয়, এইটো এমেজনৰ পৰা লৈছিলোঁ। ববিন আহিছে, এনেকৈ গুলি আহিছে, এনেকুৱা দুডাল চাৰ্জাৰ আহিছে। এইটো লাইনতে লগাই, এনেকুৱা এডাল আহিছে, এডাল চাৰ্জাৰ আহিছে, আৰু এডাল এইটোত কানেক্ট কৰি লয় চাগে। এইটো মোৰ মতে ইমান বেছিকৈ ভাল দিন যাব নাযাব ক'ব নোৱাৰোঁ, কিন্তু মই চেষ্টা কৰিম যাতে এইটোত মই চিলাব পাৰোঁ। মেচিন মাৰিবও নাজানো, চিলাবও নাজানো, একো কৰিব নাজানো। সেইটো কাৰণে এনেকুৱা এটা মিনি মেচিন আনি লৈছিলোঁ, ভাবিলোঁ কমচে কম এযোৰ হ'লেও কাপোৰ চিলাব পাৰিম বুলি। বাৰু আজিলৈকে মই ট্ৰাই কৰা নাই। যেতিয়া মই এইটো ইউজ কৰিম আপোনালোকক ক'ম কেনেকুৱা কি কথা, আপোনালোকে ল'ব পাৰিবনে নোৱাৰে। এইটো লৈছিলোঁ মই এমেজনৰ পৰা। এতিয়া সময় হ'ল 12টামান বাজিছে, আৰু এতিয়া আমাৰ ল'ৰা আহিব হৈছে। আৰু এইকেইজোপা দেখিছে নাৰ্জী ফুল, কিমান যে ধুনীয়া লাগিছে নহয়। যেতিয়া ফুলিব তেতিয়া ভিডিঅ' কৰিম, আপোনালোকে দেখিব বাৰু। আৰু এই নাৰ্জী ফুল আনিছিলে মায়ে, ক'ৰ পৰা আনিছিলে জানো, শুকান ফুল এপাহ এনেকৈ সিঁচি থৈছিলে, বহুত পুলি ওলাইছিলে। মই যেনিয়ে তেনিয়ে ৰুই দিলোঁ। আৰু ফুলজোপা নাৰ্জী ফুলবিলাক যদি আপোনালোকক অকণমান ডাঙৰ হওঁতে এনেকৈ আগটো ছিঙি দিয়ে, এনেকুৱা জোপোহা হৈ যায়। আৰু শাওনৰ মাহ যিহেতু, এতিয়া ফুলা হ'লে বাৰু ভাল লাগে।